মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ২ নং কৈবত্য গাঁৱত। আৰু ২ নং কৈবত্য গাঁৱত আজি আচলতে সমাজ কল্যাণ বিভাগ আছে। সেই সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত এটা অংগনবাদী কেন্দ্ৰৰ দৃশ্যসমূহ আমি দেখুৱাবলৈ আহিছো। সমাজ কল্যাণ বিভাগৰ যি মন্ত্ৰী আছে গোলাঘাট জিলাৰ তেখেত আচলতে বাসিন্দা। গৃহ জিলাতেই সমাজ কল্যাণ বিভাগত আচলতে কি অৱস্থা, কি কৰ্তব্য অৱস্থাত আচলতে আছে সমাজ কল্যাণ বিভাগৰ উন্নয়ন, সেইসমূহ আমি দেখুৱাবলৈ বৰ্তমান উপস্থিত হৈছো ২ নং কৈবত্য গাঁৱত। মৰঙী মৌজাৰ এই আচলতে অংগনবাদী কেন্দ্ৰৰ আচলতে দৃশ্য দেখিলে আপোনাৰ নিশ্চয় দৰ্শকসকলৰো চকু কপালত উঠিব। মানৱ সম্পদ গঢ়া যি কমাৰশাল বুলি ক'ব লাগিব, সেই কমাৰশালৰ যি অৱস্থা, সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাদী কেন্দ্ৰৰ এই অৱস্থা চাওক। এক গোহালি সদৃশ আচলতে কৰ্দৰ্যময় অৱস্থাত আচলতে এই কণ কণ শিশুসকলক আচলতে পাঠদান কৰিবলগীয়া হৈছে। এই গৰম, উৎকট গৰমত আচলতে এনেদৰে অংগনবাদী কেন্দ্ৰৰ যিসকল আচলতে কৰ্মচাৰী আছে, তেওঁলোকে আচলতে এনেদৰে বিচনী মাৰি তেওঁলোকক শিক্ষা দিবলগীয়া হৈছে। আৰু সমগ্ৰ যদি গৃহটো দেখা যায়, ৱালত চিৰাল ফাট, কেনেবাকৈ যদি এজাক ধুমুহা আহে নিশ্চয়কৈ এইসমূহ খহি পৰাৰ আশংকা আছে। আৰু এনেদৰে এতিয়া এটা কদৰ্য অৱস্থাত আচলতে এই কণ কণ শিশুসকলক আচলতে শিক্ষা দান কৰিবলগীয়া হৈছে, তেওঁলোকক গঢ়িবলগীয়া হৈছে। মানৱ সম্পদ গঢ়াৰ এই কমাৰশালত আচলতে এনেদৰে কদৰ্য অৱস্থা। কিন্তু যিহেতু সমাজ কল্যাণ বিভাগৰ যিগৰাকী মন্ত্ৰী অজন্তা নেওগৰ গৃহ জিলাত এনেধৰণৰ অৱস্থাই আচলতে কি সূচাইছে, প্ৰকৃততে আচলতে সমাজ কল্যাণ বিভাগৰ এই নেকি উন্নয়নৰ নমুনা। মই পোনে পোনে অংগনবাদী কেন্দ্ৰৰ যিগৰাকী বাইদেউ আছে, মই বাইদেউৰ ওচৰলৈ যাম। কি ক'ব বাইদেউ, কেনেকুৱা সমস্যা হৈছে এই অঞ্চলত? মোৰ চেণ্টাৰ চলাবলৈ বহুত অসুবিধা, আৰু ৰ'দতো নোৱাৰি, বৰষুণতো নোৱাৰি, আৰু মানে যি কষ্ট হৈছে সেইখিনি মইহে অনুভৱ কৰিছো। তাৰমানে ল'ৰা ছোৱালী এতিয়া বৰষুণ দিলে বহুৱাবই নোৱাৰি, খোৱাবও নোৱাৰি, লেতেৰা পৰিৱেশ। ৱালত হেৰি কমজেলেকে সদায় সাৰিব লাগে, সদায় সহায়িকাই মইহে চাফ চিকুণ কৰোঁতে যায়। তাৰপৰা যিকেইটা ল'ৰা ছোৱালী আহে তাকে ধুনীয়াকে সুচাৰুৰূপে পঢ়াই শুনাই পঠিয়াই যদিও অভিভাৱকেও মোৰ চেণ্টাৰটোলৈ ল'ৰা ছোৱালী পঠিয়াই, দূৰণিত পঢ়াবলৈও তাৰমানে সমৰ্থ নাই, এই অইন স্কুললৈ নিবলৈও, আৰু দূৰো হয় অইন চেণ্টাৰলৈ নিবলৈ। সেইকেইটা কণ কণ শিশুকেইটা লৈ মই বহুত কষ্টৰে চেণ্টাৰ চলাই গৈ আছো। নিশ্চয়কৈ আচলতে এয়া অনুৰোধ, মন্ত্ৰীগৰাকীলৈ অনুৰোধ। মই পোনে পোনে অভিভাৱকসকল আছে, কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ, কণ কণ শিশুসকলৰ অভিভাৱক আছে, মই তেখেতসকলৰ কথা পাতিম। কি ক'ব, এই ইমান উৎকট গৰম, এটা কদৰ্য ৰূপত আচলতে আপোনালোকৰ কণ কণ শিশুসকলক, আপোনালোকৰ নাতিজনীক এনেকে শিক্ষা দিব পৰা এটা অৱস্থা আছে জানো? ল'ৰা ছোৱালী সদায় আগবঢ়াটোকে বিচাৰো, আৰু এনেকুৱা পৰিৱেশত কেনেকে ল'ৰা ছোৱালী বহুতো অসুবিধা, সোনকালে যাতে ঘৰটো বনাই দিব লাগে আৰু অনুৰোধ কৰিছো। হয়, নিশ্চয়কৈ আমাৰ লগত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি আছে, গোলাঘাট জিলাৰ সভাপতি আছে, মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। মই পোনে পোনে আচলতে এটা কথা ক'ব বিচাৰিছো যে এটা কদৰ্য ৰূপ, এটা গোহালি সদৃশ পৰিৱেশত আচলতে কেনেদৰে আচলতে কণ কণ শিশুসকলক শিক্ষা দান কৰা হৈছে, কেনেদৰে তেওঁলোকে কি ৰূপত আচলতে শিক্ষা গ্ৰহণ কৰিব এই কদৰ্য ৰূপত। মই আপোনাৰ ওচৰলৈ আহিছো। আচলতে দেখা গৈছে যে এটা কদৰ্য ৰূপ, গোহালি সদৃশ পৰিৱেশ, তাৰপিছত কণ কণ শিশুসকলক আচলতে শিক্ষাদান কৰি থকা আছে। বিভাগীয় কৰ্তৃপক্ষ আছে, কি ক'ব এই মুহূৰ্তত? হয়, অতি দুৰ্ভাগ্যজনক পৰিতাপৰ কথা। গোলাঘাট জিলাত সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়ানী আছে। সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ দায়িত্ব জ্ঞানহীন কৰ্মৰতৰ কাৰণেই এনেকুৱা এটা অংগনবাদী চেণ্টাৰত এতিয়াও ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰিবলগীয়া পৰিস্থিতি হৈ আছে। ২৭-২৮ বছৰ এনেকুৱা এটা পৰিস্থিতিতে ইয়াত অধ্যয়ন কৰিবলগীয়া হৈছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছো আৰু সকীয়াই দিব বিচাৰিছো, এই অংগনবাদী চেণ্টাৰটো যদি খুব কম সময়ৰ ভিতৰত যদি পুনৰ নিৰ্মাণ নকৰে, আমি গণতান্ত্ৰিকভাৱে কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা, ইয়াত ৰান্ধনী ঘৰ এটা নিৰ্মাণ কৰা বুলি আমি গম পাইছো। ৰান্ধনী ঘৰটো কিন্তু আধৰুৱা হৈ থাকিল। ইয়াত যোনজন ঠিকাদাৰে বা ইয়াত সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী বা বিষয়া জড়িত আছে, সকলোলৈকে কিন্তু প্ৰশ্ন। নিশ্চিতভাৱে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই ভাবিবলৈ বাধ্য হৈছো যে অনুসূচিত জাতিৰ এলেকাৰ অংগনবাদী হোৱাৰ বাবে এনেকুৱা হৈছে নেকি। আমি পঞ্চায়ত প্ৰতিনিধিসকলক প্ৰশ্ন কৰিছো, পঞ্চায়ত প্ৰতিনিধিসকলে কিয় এই অংগনবাদী চেণ্টাৰটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে আৰু লগতে সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে এই ব্যৱস্থাটোক নিৰ্মাণ কৰাৰ ব্যৱস্থা কিন্তু অতি সোনকালে কৰিব লাগিব।
নিশ্চয়কৈ সেয়াই তেওঁলোকৰ আচলতে আবেগ আৰু আবেগিক হৈ পৰিছে। এটা কথাত ক'বলৈ গ'লে যিহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে অনুসূচিত জাতি অধ্যুষিত অঞ্চল হোৱাৰ বাবেই, অনুসূচিত জাতিৰ কণ কণ শিশুসকলে অধ্যয়ন কৰিবলগীয়া হোৱাৰ বাবেই এই অংগনবাদী কেন্দ্ৰটো আচলতে এনেদৰে কদৰ্য ৰূপ আজিও হৈ আছে নেকি। 28টা বছৰ পূৰ্বে ভাগিছিলে, ধুমুহাত ক্ষতিগ্ৰস্ত হৈছিলে। 28টা বছৰৰ পাছতো আচলতে যি সময়ত আচলতে ৰাজ্যত ভিন্ন প্ৰান্তত আচলতে ভিন্ন গাঁওসমূহত আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈ থকা পৰিলক্ষিত হৈছে, তাৰ পিছতো কিন্তু 28টা বছৰে কিয় নজৰ নপৰিলে ব্যাগুম যি সমাজ কল্যাণ বিভাগৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা বিষয়া কৰ্মচাৰীৰ? এয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।